হেল্ল' এভৰিৱান, ৱেলকাম টু এক্সাম লিপ। আমি সকলোৱে কিতাপ পঢ়োঁ। খালি ইয়াৰে কেইখনমান কিতাপ আছে যিবিলাক কিতাপ প্ৰত্যেকটো এক্সামতে আমাক আহি থাকে। হয়তো তেওঁলোকৰ ৰাইটাৰজনৰ নাম সোধে বা তেওঁলোকৰ বেলেগ কিবা ডিটেইলছ সোধে। চ' আজি আমাৰ টপিকটো হৈছে মষ্ট ইম্পৰ্টেণ্ট বুকছ এণ্ড দেয়াৰ অথৰ্ছ এণ্ড আদাৰ ৰিলেটেড ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যনছ। চ' ভিডিঅ'টো শেষলৈকে চাব। আশা কৰোঁ এইটো ভিডিঅ' আপোনালোকৰ কাৰণে হেল্পফুল হ'ব। ভিডিঅ'টোৰ শেষত জনাবলৈ নাপাহৰিব যে ভিডিঅ'টো কেনেকুৱা লাগিলে। আজিৰ ভিডিঅ'টো তেন্তে ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট বুকখন হৈছে আধা লেখা দস্তাবেজ। এইখনৰ ৰাইটাৰ কোন হৈছে মামণি ৰয়ছম গোস্বামী। নেক্সট আন্ধাৰত নিজৰ মুখ। আন্ধাৰত নিজৰ মুখখন কোনে লিখিছিলে? নগেন শইকীয়াই। আৰু তেওঁ এই বুকখনৰ কাৰণে সাহিত্য একাডেমী বঁটাও পাইছিলে, সাহিত্য একাডেমী এৱাৰ্ড পাইছিলে, মনত ৰাখিব। নেক্সট আত্মানুসন্ধান, এইখন হয় হোমেন বৰগোহাঁই ছাৰৰ। নেক্সট অভিযাত্ৰী, অভিযাত্ৰী লিখিছিলে নিৰুপমা বৰগোহাঁয়ে। অঘৰী আত্মাৰ কাহিনী, অঘৰী আত্মাৰ কাহিনী এই বুকখন বহুত ফেমাছ হয়, মেক্সিমাম এক্সামত আহিয়ে থাকে। ইয়াৰ ৰাইটাৰ হৈছে সৈয়দ আব্দুল মালিক আৰু তেওঁ সেইখন বুকৰ কাৰণে সাহিত্য একাডেমী বঁটাও লাভ কৰিছিলে। নেক্সট অলকানন্দা, অলকানন্দা লিখিছিলে নলিনীৱালা দেৱীয়ে আৰু এইখনৰ কাৰণেও তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। অন্তৰীপ, অন্তৰীপ লিখিছিলে ভৱেন্দ্ৰনাথ শইকীয়াদেৱে। নেক্সট অসীমত যাৰ হেৰাল সীমা, এইখন লিখিছিলে কাঞ্চন বৰুৱা। কাঞ্চন বৰুৱাৰ আৰু এটা নাম কি হয়? ভুৱন মোহন বৰুৱা। এইটো আপোনালোকে মনত ৰাখিব, ভুৱন মোহন বৰুৱা। নেক্সট দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা, এইখন লিখিছিলে মামণি ৰয়ছম গোস্বামীয়ে। বুঢ়ী আই সাধু আমি সকলোৱে জানোৱেই চাগে, লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট গঙা চিলনীৰ পাখি লিখিছিলে লক্ষ্মীনন্দন বৰা। হালধীয়া চৰাইয়ে বাওধান খাই, এইখন বুকৰ ৰাইটাৰ হৈছে হোমেন বৰগোহাঁই। সেই অৰণ্য সেই মহানগৰ, এইখনৰ ৰাইটাৰ হৈছে নৱকান্ত বৰুৱা। নেক্সট হেমকোষ, হেমকোষ লিখিছিলে হেমচন্দ্ৰ বৰুৱা ছাৰে। নেক্সট জংগম, জংগম লিখিছিলে দেৱেন্দ্ৰনাথ আচাৰ্য। নেক্সট জীৱন বৃত্ত লিখিছিলে ভৱেন্দ্ৰনাথ শইকীয়া। কালপুৰুষ লিখিছিলে দেৱেন্দ্ৰনাথ আচাৰ্য। কাঞ্চন লিখিছিলে অনুৰাধা শৰ্মা পূজাৰী। কথা ৰত্নাকৰ ধ্ৰুৱজ্যোতি বৰা। কায়াকল্প লিখিছিলে লক্ষ্মীনন্দন বৰা আৰু কেঁচাপাতৰ কঁপনি লিখিছিলে প্ৰফুল্ল দত্ত গোস্বামী। কীৰ্তন আমি সকলোৱে জানোৱেই হয়তো, শ্ৰীমন্ত শংকৰদেৱ। নেক্সট ককা দেউতাৰ হাৰ, এইখন লিখিছিলে নৱকান্ত বৰুৱাই আৰু তেওঁ এই বুকখনৰ কাৰণে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। আপোনালোকে এই ইম্পৰ্টেণ্ট পইণ্টখিনি মনত ৰাখি যাব। নেক্সট লিটিকাই, লিটিকাই লিখিছিলে লক্ষ্মীনাথ বেজবৰুৱা। য়াৰুংগম বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। মধুপুৰ বহুদূৰ লিখিছিলে শিলভদ্ৰ। মহাৰথী লিখিছিলে চন্দ্ৰপ্ৰসাদ শইকীয়া। নেক্সট মাকাম, মাকামখন হৈছে ৰীতা চৌধুৰী। মনুমতী ৰজনীকান্ত বৰদলৈ। মানুহ বিচাৰি, এইখন লিখিছিলে লক্ষ্যধৰ চৌধুৰীয়ে আৰু মায়াবৃত্ত লিখিছিলে ৰীতা চৌধুৰী। মিৰি জীয়ৰী লিখিছিলে ৰজনীকান্ত বৰদলৈ। মোৰ আৰু পৃথিৱী লিখিছিলে নৱকান্ত বৰুৱা। মোৰ জীৱন সোঁৱৰণ লিখিছিলে লক্ষ্মীনাথ বেজবৰুৱা। এইখন আছিলে তেওঁৰ আত্মজীৱনী, মানে অটোবায়োগ্ৰাফী, অটোবায়োগ্ৰাফী, এইটো মনত ৰাখিব। নেক্সট নামঘোষা লিখিছিলে মাধৱদেৱে। নেক্সট পাতকাই ইপাৰে মোৰ দেশ, এইটো দেশ হ'ব লাগে আৰু এইখনক চন্দনা গোস্বামী লিখিছিলে আৰু এইখনৰ কাৰণেও তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে, মনত ৰাখিব। পিতা পুত্ৰ, এইখন হ'ল হোমেন বৰগোহাঁই ছাৰৰ আৰু এইখনৰ কাৰণেও তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। নেক্সট ৰম্যভূমি, এইখন লিখিছিলে ভৱেন্দ্ৰনাথ শইকীয়াই। ৰাতি ফুলা ফুল লিখিছিলে মহিম বৰা। সাগৰ লিখিছিলে দেৱকান্ত বৰুৱা। মনত ৰাখিব, দেৱকান্ত বৰুৱাৰ মেক্সিমাম বুকে অলপ প্ৰকৃতি ৰিলেটেড, যেনেকৈ সাগৰ দেখিছা, মোৰ আৰু পৃথিৱীৰ, এনেকুৱা। সাৰথিখন লিখিছিলে সত্যনাথ বৰা আৰু হাতহাৰী অসম বুৰঞ্জী লিখিছিলে সূৰ্যকুমাৰ ভূঞা। এইটো মনত ৰাখিব, হাতহাৰী অসম বুৰঞ্জী লিখিছিলে সূৰ্যকুমাৰ ভূঞা। নেক্সট সাউদৰ পুতেকে নাও মেলি যায়, এইখন লিখিছিলে হোমেন বৰগোহাঁই আৰু সেউজী পাতৰ কাহিনী লিখিছিলে প্ৰফুল্ল দত্ত গোস্বামী। মনত ৰাখিব, প্ৰফুল্ল দত্ত গোস্বামীৰ ৰাইটিঙৰ কিতাপবিলাকো মেক্সিমাম, সকলো নহয়, মেক্সিমামত পাতটো থাকে, মানে যেনেকৈ আগৰখন আছিলে কেঁচাপাতৰ কঁপনি, এইখন আছিলে সেউজী পাতৰ কাহিনী। নেক্সট চাহেবপুৰৰ বৰষুণ, এইখন অনুৰাধা শৰ্মা পূজাৰী। এইখন বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। চাহেবপুৰৰ বৰষুণখন এইখন হয় অনুৰাধা শৰ্মা পূজাৰী আৰু অনুৰাধা শৰ্মা পূজাৰীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে ইয়াত এখন অৰণ্য আছিলৰ কাৰণে। ইয়াত এখন অৰণ্য
আছিল নামৰ বুকখনৰ কাৰণে অনুৰাধা শৰ্মা পূজাৰীয়ে সাহিত্য একাডেমি বঁটা লাভ কৰিছিলে, মনত ৰাখিব। নেক্সট শৃংখল। শৃংখল হয় ভৱেন্দ্ৰনাথ শইকীয়া। এইটো কেনেকৈ মনত ৰাখিব? শৃংখল মানে কি আমি ডিচিপ্লিন হোৱা, আমি কেনেকৈ হওঁ যেতিয়া ভাবি মেলি আমি কাম কৰোঁ। চ' এইটো ভৱেন্দ্ৰনাথ শইকীয়া। চিৰাজ হ'ল হৈছে ফণী শৰ্মা। আৰু সুদীৰ্ঘ দিন আৰু ঋতু, এইটো হৈছে নিৰ্মল প্ৰভা বৰদলৈ। আৰু সুগন্ধি পখিলা হৈছে হীৰেণ ভট্টাচাৰ্যৰ। ইয়াৰ বাহিৰেও আৰু দুখনমান বুক ইম্পৰ্টেণ্ট হয়। সেইখন হৈছে মামণি ৰয়ছম গোস্বামী বাইদেউৰ মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস। মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস। এইখনৰ কাৰণে তেওঁ সাহিত্য একাডেমি বঁটা লাভ কৰিছিলে, মনত ৰাখিব। আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যেও জ্ঞানপীঠ এৱাৰ্ড লাভ কৰিছিলে মৃত্যুঞ্জয় বুকখনৰ কাৰণে, সেইটো মনত ৰাখিব। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই মৃত্যুঞ্জয়খনৰ কাৰণে জ্ঞানপীঠ এৱাৰ্ড লাভ কৰিছিলে, সেইখিনি কিন্তু নাপাহৰিব। চ' এইখিনি আছিলে মষ্ট ইম্পৰ্টেণ্ট বুক। এইখিনি প্ৰতিটো এক্সামতে আহি থাকে। চ' আপোনালোকে ভিডিঅ'টো ভাল পালে বুলি আশা কৰিলোঁ। চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব, এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' পাই থাকিবলৈ হ'লে। থেংক ইউ ফৰ ৱাচিং।